বন্ধু-বান্ধৱসকল পুনৰবাৰ স্বাগতম জনাইছোঁ জব আপডেট নৰ্থ ইষ্ট ইউটিউব চেনেলটোলৈ। বন্ধু-বান্ধৱসকল আজিৰ ভিডিঅ'টো অকণ বেলেগ হ'ব কাৰণ আমি আলোচনা কৰিম এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটৰ অনলাইন প্ৰক্ৰিয়াৰ ওপৰত। বন্ধুসকলে আপোনালোকে অনলাইনত এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটখন বনাই লৈছে বা যোনবোৰে এতিয়ালৈকে এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটখন অনলাইনত বনাব বিচাৰিছে তো আজিৰ ভিডিঅ'টো তেওঁলোকৰ কাৰণে হয়। বন্ধু-বান্ধৱীসকল আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটখন অনলাইনত এপ্লাই কৰাৰ সময়ত মিনছ অনলাইন এপ্লিকেশ্যন ফৰ্মখন ফিল আপ কৰাৰ সময়ত যদি কিবা ভুল কৰিছে তেনেহ'লে আপোনালোকে ভৱিষ্যতত অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। তো বন্ধু-বান্ধৱীসকল আপোনালোকৰ মাজত যোনবোৰ ল'ৰা ছোৱালীয়ে অনলাইনত এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটখন এপ্লাই কৰিব পৰা নাই বা এপ্লাই কৰিব বিচাৰিছে তো তেওঁলোকে এমপ্লয়মেণ্ট চাৰ্টিফিকেটখন কেনেকৈ এপ্লাই কৰিব আৰু অনলাইন এপ্লিকেশ্যন ফৰ্মখন কেনেকৈ প্ৰপাৰলি ফিল আপ কৰিব আজিৰ ভিডিঅ'টোত আলোচনা কৰিম। কাৰণ আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটখন এপ্লাই কৰাৰ সময়ত অনলাইন এপ্লিকেশ্যন ফৰ্মখন যদি প্ৰপাৰলি ফিল নকৰে তেনেহ'লে আপোনালোকৰ প্ৰব্লেম হ'ব পাৰে। তো আপোনালোকে অনলাইন এপ্লিকেশ্যন ফৰ্মখন কেনেকৈ প্ৰপাৰলি ফিল কৰিব সেই বিষয়ে মই ভিডিঅ'টোত আলোচনা কৰিম। লগতে বহুতে কমেণ্ট কৰিছে যে তেওঁলোকে এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটখন বনোৱাৰ সময়ত বহুতো অসুবিধাৰ সন্মুখীন হৈ আছে। তো তেওঁলোকৰ অসুবিধাৰ সন্মুখীন হৈ আছে সেই অসুবিধাৰ সলিউশ্যন দিবলৈ চেষ্টা কৰিম। তো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। আৰু আপোনালোকৰ মাজত যদি কোনোৱে জব আপডেট নৰ্থ ইষ্ট ইউটিউব চেনেলটোত প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব। সকল এপ্লাই কৰিব হ'লে আপোনালোকে RTPSৰ অফিচিয়েল ৱেবছাইট ভিজিট কৰিব লাগিব। ঠিক আছে, এই ৱেবছাইটৰ লিংক চাইছেনে ওপৰত দিয়া আছে আপোনালোকে, নহ'লে মই এইটো যদি লিংক দিয়া আছে এই লিংকটো মই ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে সেই লিংকত ক্লিক কৰি ডাইৰেক্ট এইটো ৱেবছাইটত ভিজিট কৰিব পাৰিব। ঠিক আছে বন্ধুসকল, তো এপ্লাই কৰাৰ আগত আপোনালোকে এই ৱেবছাইটত ভিজিট কৰি ল'ব। ভিজিট কৰাৰ পিছত আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব। ঠিক আছে, তো ইয়াত আপোনালোকে চাব পাৰিব যে এটা কি দিয়া আছে, চাৰ্চ বাৰ দিয়া আছে, হৈছেনে? ইয়াত এটা চাৰ্চ বাৰ দিয়া আছে, আপুনি কৰিব, মই আপোনালোকক জনাই দি আছোঁ। আপোনালোকে চিম্পলি ইয়াত ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে আপোনালোকে চাৰ্চ কৰিব এমপ্লয়মেণ্ট, এনেকৈ চাৰ্চ কৰিব এমপ্লয়মেণ্ট চাৰ্চ কৰাৰ লগে লগে ইয়াত চাব যে প্ৰথম যিটো অপশ্যন খোল খাইছে এইটো হৈছে আপোনালোকে চাব এইটো প্ৰথম যিটো অপশ্যন আপোনালোকে চাব এইটো প্ৰথম যিটো অপশ্যন এইটো কোনবোৰ ল'ৰা ছোৱালীৰ কাৰণে যোনবোৰে অলৰেডি এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটখন অনলাইন বা অফলাইনত বনাই লৈছে তেওঁলোকৰ কাৰণে হয় ৰেজিষ্ট্ৰেশ্যন। ঠিক আছে, তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন কাৰণে এই অপশ্যনটোত ক্লিক কৰিব। ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব মই ইয়াৰ ওপৰত অলৰেডি ভিডিঅ' বনাইছোঁ, আপোনালোকে সেই ভিডিঅ'টো চাই ল'ব, মই ডিছক্ৰিপশ্যনত ইয়াৰ লিংকটো দি দিম। ঠিক আছে, তো যোনবোৰে ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰিছে তেওঁলোকৰ কাৰণে হয়। তো বন্ধুসকল যোনবোৰে নতুনকৈ এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটখন বনাব বিচাৰিছে তেওঁলোকে কি কৰিব, এইটো অপশ্যনত কেনেকৈ ড্ৰেগ কৰি ল'ব, মিনছ তলফালে স্ক্ৰল ডাউন কৰিব। ঠিক আছে, স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে চাব পাৰিব যে ইয়াত এটা অপশ্যন খোল খাব, চাইছেনে? এই যিটো অপশ্যন খোল খাইছে ৰেজিষ্ট্ৰেশ্যন অফ এমপ্লয়মেণ্ট ছেক্ৰেটাৰী ইন এমপ্লয়মেণ্ট এক্সচেঞ্জ। তো বহুতবোৰ নতুনকৈ এপ্লাই কৰিব বিচাৰিছে তেওঁলোকে এই অপশ্যনটো ক্লিক কৰিব। ঠিক আছে, ক্লিয়াৰ হ'ল ইমানলৈকে? আপোনালোকে অপশ্যনটো ক্লিক কৰাৰ লগে লগে ইয়াত চাব যে এটা চাৰ্চ বাৰ দিয়া আছে, চাইছেনে? এটা চাৰ্চ বাৰ দিয়া আছে, এই চাৰ্চ বাৰ আপোনালোকে ক্লিক কৰি দিব। ঠিক আছে, ইমান ক্লিয়াৰ হ'ল? অলপ সময় ৱেইট কৰিব কাৰণ আমি মোবাইলৰ সহায়ত কৰি আছোঁ। তো ইয়াত চাব পাৰিব যে তেওঁলোকে এটা ন'টিচ দি দিছে। ঠিক আছে, এইটো বৰ্তমান ন'টিচটো আহিছে, বেছি দিন হোৱা নাই। ন'টিচ তেওঁলোকে কি কৈছে আপোনালোকক মই জনাই দি আছোঁ। তেওঁলোকে কৈছে ডিয়াৰ ইউজাৰ দ্য পৰ্টেল উইল বি এভেইলেবল এজ পাৰ দ্য শ্বেডুৱেল মেনশ্যন বিল' ডিউ টু মেইনটেনেন্স এক্টিভিটি। তো বৰ্তমান যিটো পৰ্টেল হয়, যিটো RTPSৰ যিটো পৰ্টেল হয়, এই যিটো পৰ্টেল ঠিক আছে আপোনালোকে চাইছে RTPSৰ যিটো পৰ্টেল হয় এই পৰ্টেলটো বৰ্তমান মেইনটেনেন্সো চলি আছে। তো আপোনালোকৰ মাজত বহুতে মোক কমেণ্ট কৰি সুধিছে যে তেওঁলোকে আনএভেইলেবল যিটো লিংক দিছিলোঁ মই আগৰ ভিডিঅ'টোত, ঠিক আছে, সেই ভিডিঅ'টো তেওঁলোকে ক্লিক কৰাৰ লগে লগে আনএভেইলেবল দেখুৱাই আছে। ঠিক আছে, তো কিয় কাৰণে দেখুৱাইছে আপোনালোকে চাব পাৰিব যে বৰ্তমান যিহেতু তেওঁলোকৰ যিটো RTPSৰ ছাইট হয় সেই ছাইটটো বৰ্তমান কি হৈ আছে, মেইনটেনেন্সত আছে। ঠিক আছে, তো আপোনালোকে চাব পাৰিব 13 তাৰিখৰ পৰাহে মেইনটেনেন্স প্ৰক্ৰিয়া আৰম্ভ হৈছে। ঠিক আছে, তো তেওঁলোকে ইয়াত টাইমটো দি দিছে 10টাৰ পৰা 6টালৈকে আপোনালোকে নোৱাৰিব কাৰণ 10টাৰ পৰা 6টালৈকে তেওঁলোকে মেইনটেনেন্স চলি থাকিব। 6টাৰ পিছত আপোনালোকে পাৰিব, দিনৰ আবেলি আপোনালোকে 6টাৰ পিছতে এপ্লাই কৰিব পাৰিব। তো আপোনালোকে ক্লিয়াৰ হ'ল এইটো? ঠিক আছে, ইয়াত আপোনালোকে চাব ক্ল'জত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে তলফালে স্ক্ৰল ডাউন কৰিব। তাৰপিছত চাব যে এপ্লাই, চাইছেনে? এপ্লাই। ঠিক আছে, আপোনালোকে চিম্পলি এই এপ্লাইত ক্লিক কৰি দিব। ঠিক আছে, ক্লিক কৰাৰ লগে লগে অলপ সময় ৱেইট কৰিব, আকৌ সেই ন'টিচখন আহিব, আপোনালোকে এইটো ক্ল'জ কৰি দিব। এই ন'টিচখন আকৌ আহিব। ঠিক আছে, এই ন'টিচখন আপোনালোকে ইয়াত ক্ল'জ কৰি দিব। ক্ল'জ কৰাৰ লগে লগে তলফালে স্ক্ৰল ডাউন কৰিব। এপ্লাই কৰিব হ'লে আপোনালোকে কি কৰিব, ইয়াত আপোনালোকে চাব যে যিটো যোনবোৰ আধাৰ কাৰ্ডৰ বেছত এপ্লাই কৰিব বিচাৰিছে তেওঁলোকে কি কৰিব, এপ্লাই উইথ আধাৰত ক্লিক কৰিব। ঠিক আছে, মানে ক্লিয়াৰ হ'ল? আপোনালোকে কি কৰিব, এই অপশ্যনটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে এনেকুৱা ধৰণৰ এটা পপআপ হ'ব, এইটো প্লিজ ৱেইট কৰিব কাৰণ আমি মোবাইলৰ সহায়ত কৰি আছোঁ। ঠিক আছে, আপোনালোকে কেনেকৈ ৰেজিষ্টাৰ কৰিব সেই বিষয়ে মই আগৰ ভিডিঅ'টো জনাইছোঁ। তো আপোনালোকে চাইছে কেনেকৈ ৰেজিষ্টাৰ কৰিব লাগে। ঠিক আছে, যেতিয়া ৰেজিষ্টাৰ কৰিছে, ৰেজিষ্টাৰ কৰাৰ সময়ত আপোনালোকে যিটো মোবাইল নম্বৰ দিছে সেই মোবাইল নম্বৰটো আপোনালোকৰ লগইন ID হ'ব আৰু যিটো পাছৱৰ্ড দিছিলে ৰেজিষ্টাৰ কৰাৰ সময়ত সেই পাছৱৰ্ড আপোনালোকে ইয়াত এণ্টাৰ কৰিব।
এণ্টাৰ কৰাৰ পিছত আপোনালোকে চাব যে ইয়াত কেপচাৰ এটা আছে কেপচাৰটো আপোনালোকে ইয়াত ফিল কৰি পেলাই লগইনত ক্লিক কৰি দিব মানে ক্লিয়াৰ হ'ল বন্ধুসকল যেতিয়া আপোনালোকে লগইন কৰিব লগইন কৰাৰ লগে লগে আপোনালোকৰ যিটো একাউণ্ট হয় সেই একাউণ্ট আপোনালোকে লগইন হৈ যাব ইয়াত আপোনালোকৰ নাম দিয়া থাকিব ঠিক আছে ইমানলৈ গম পাইছে তাৰপিছত আপোনালোকে চাব পাৰিব যে ইয়াত মাজতে বহুতে মোক কমেণ্ট কৰি সুধিছে তেওঁলোকে ডেমোগ্ৰাফিক এৰৰ দেখুৱাই আছে ডেমোগ্ৰাফিক এৰৰ মিছ আপোনালোকক মই জনাই দি আছোঁ যে ইয়াত আপোনালোকে চাব পাৰিব যে আপোনালোকৰ নাম যেহেতু এই নামটো দি আপোনালোকে ৰেজিষ্টাৰ কৰিছে যেতিয়া আপোনালোকে ৰেজিষ্টাৰ কৰিছে এই নামটো দি ৰেজিষ্টাৰ কৰিছে ঠিক আছে তো সেম টু সেম আপোনালোকৰ আধাৰ কাৰ্ডত যেনেকৈ নাম দিয়া আছে সেম টু সেম আপোনালোকৰ নাম দি ৰেজিষ্টাৰ কৰিব লাগিব আপোনালোকৰ যদি ভুল নাম দিছে কিবা স্পেলিং ভুল দিছে তেনেহ'লে আপোনালোকৰ ডেমোগ্ৰাফিক এৰৰ দেখুৱাব পাৰে এইটো কথা আপোনালোকে মনত ৰাখিব ঠিক আছে যদি আপোনালোকে ৰেজিষ্টাৰ কৰাৰ সময়ত আপোনালোকে যদি নামত কিবা ভুল দিছে তো আপোনালোকে আকৌ এডিট কৰিব পাৰিব এডিট কৰিব হ'লে আপোনালোকে চাব পাৰিব যে ইয়াতে কি কি অপশ্যন দিয়া আছে আপোনালোকে চাব পাৰিব যে মেনেজ প্ৰফাইল এপ্লাই ফৰ ছাৰ্ভিচ ভিউ ষ্টেটাছ অফ এপ্লিকেশ্যন মেছেজ অৰ এন এলাৰ্ট ঠিক আছে তো আপোনালোকে কি কৰিব এইটো মেনেজ প্ৰফাইল হয় এই প্ৰফাইলত আপোনালোকে ক্লিক কৰি দিব ইয়াত আপোনালোকে চাব পাৰিব এইটো মেনেজ প্ৰফাইল আপোনালোকে ক্লিক কৰিব মানে গম পাইছে ইয়াত ক্লিক কৰাৰ লগে লগে ইয়াত চাব যে আপোনালোকে চাব ইয়াত 2 নম্বৰ যিটো অপশ্যন আছে এডিট আপোনালোকে কি কৰিব এই এডিটত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনালোকে চাব যে অলপ সময় ৱেইট কৰিব তো ইয়াত আপোনালোকে চাব আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়তে যি নাম দিছিলে এইটো আপোনালোকে নাম দিছিলে সেই নামটো আপোনালোকে ইয়াত আহি যাব ঠিক আছে তো আপোনালোকে কি কৰিব আহিব ইয়াতে সেই নামটো ইয়াত সলনি কৰিব আহিব মিছ ইয়াত যদি ইয়াত কিবা ভুল নাম দিছে ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত পাৰ্চনেল ডিটেইলছত আপোনালোকে এই ফৰ্মখন এডিট কৰিব আহিব ঠিক আছে আপোনালোকৰ নামটো ইয়াত এডিট কৰিব আহিব মানে ক্লিয়াৰ হ'ল তেতিয়া বন্ধুসকল মানে ক্লিয়াৰ হ'ল আপোনালোকে মেনুত যাবগৈ আপোনালোকে চাব যে এইখন যিখন হৈছে ইয়াত কি লিখা আছে আপোনালোকে চাব এপ্লিকেশ্যন ফৰ ৰেজিষ্ট্ৰেশ্যন অফ এমপ্লয়মেণ্ট চেকাৰ ইন এমপ্লয়মেণ্ট এক্সচেঞ্জ তো যোৱা ছোৱালীয়ে এমপ্লয়মেণ্ট এক্সচেঞ্জত ফাৰ্ষ্ট টাইম এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটখন বনাব বিচাৰিছে তেওঁলোকেহে এইটো অপশ্যন চিলেক্ট কৰিব ঠিক আছে মানে ক্লিয়াৰ হ'ল তো আপোনালোকে চাব যে গাইডলাইন ফৰ ৰেজিষ্ট্ৰেশ্যন ইন এমপ্লয়মেণ্ট এক্সচেঞ্জ অফ আছাম ঠিক আছে এইটো গাইডলাইন দিয়া আছে কি ডকুমেণ্ট লাগিব সেয়া ইয়াত জনাই দিছে তেওঁলোকে ঠিক আছে আপোনালোকে চাব পাৰিব যে ৰেজিষ্ট্ৰেশ্যন আপোনালোকৰ ডকুমেণ্ট কি লাগিব আপোনালোকৰ এজ প্ৰুফ হিচাপে মই আগত ভিডিঅ'টো জনাইছোঁ যে এজ প্ৰুফ হিচাপে আপোনালোকে এডমিট কাৰ্ড বাৰ্থ চাৰ্টিফিকেট স্কুল চাৰ্টিফিকেট দিব পাৰিব ঠিক আছে তাৰপিছত আপোনালোকৰ যিটো প্ৰুফ অফ ৰেচিডেঞ্চ হিচাপত আপোনালোকে আধাৰ কাৰ্ড ঠিক আছে যিটো পাৰ্মানেণ্ট এড্ৰেছ হিচাপত আপোনালোকে দিব পাৰিব ঠিক আছে ইমানলৈকে গম পাইছে তাৰপিছত আপোনালোকে চাব যে জবানবন্দী কপি দিব পাৰিব ইমানলৈকে গম পাইছে আপোনালোকৰ তাত যদি ভোটাৰ আই ডি আছে ভোটাৰ আই ডিখন আপোনালোকে দিব পাৰিব ঠিক আছে সেল্ফ হয় আপোনালোকৰ সেল্ফ ভোটাৰ আই ডিখন আপোনালোকে দিব পাৰিব নহ'লে আপোনালোকৰ পেৰেণ্টছৰ ভোটাৰ আই ডিখন দিব পাৰিব ইমানলৈকে গম পাইছে ফ্ৰেণ্ডছ তাৰপিছত ইয়াত চাব পাৰিব যে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন চাৰ্টিফিকেট পাছ চাৰ্টিফিকেট সহ মাৰ্কশ্বিট আপোনালোকে আপলোড কৰিব লাগিব ইমানলৈকে গম পাইছে তাৰপিছত আপোনালোকে চাব যে কাষ্ট চাৰ্টিফিকেট আপোনালোকৰ যদি SC ST OBC MBC আৰু EWS বিলং কৰে তেনেহ'লে তাৰপৰা এটা চাৰ্টিফিকেট আপোনালোকে আপলোড কৰিব PWD কেটেগৰী হয় PWD কেটেগৰী কোনবোৰ হয় যোনবোৰ বিকলাংগ হয় PWD কেটেগৰী কোনবোৰ হয় বিকলাংগ হয় তেওঁলোকে PWD চাৰ্টিফিকেটখন আপলোড কৰিব পাৰিব সেইটো কম্পনেণ্ট অথৰিটিৰ দ্বাৰা ইছ্যু হ'ব লাগিব ঠিক আছে তাৰপিছত কোনো এডিশ্যনেল চাৰ্টিফিকেট থাকিলে ইফ এনি এখন আপলোড কৰিব পাৰিব তাৰপিছত আপোনালোকৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট যদি আছে দেন সেইখন আপোনালোকে আপলোড কৰিব পাৰিব ইমানলৈকে গম পাইছে ক্লিয়াৰ হ'ল তাৰপিছত আপোনালোকৰ নন ক্ৰিমিনেল লয়াৰ চাৰ্টিফিকেট যদি আছে দেন সেইখন আপোনালোকে আপলোড কৰিব পাৰিব ঠিক আছে ইমান ক্লিয়াৰ হ'ল আপোনালোকে চাব যে আধাৰ কাৰ্ডখন আপোনালোকে আপলোড কৰিব পাৰিব এইটো মেণ্ডেটৰী নহয় ইয়াত পিছত নন মেণ্ডেটৰী যিবোৰ নন মেণ্ডেটৰী হয় সেইবোৰ আপলোড নকৰিলেও হ'ব ঠিক আছে মানে গম পাইছে তো ফ্ৰেণ্ডছ আপোনালোকে এনেকৈ গম পাইছে তো ইয়াত আপোনালোকে চাব পাৰিব যে যিবোৰ স্কেন কৰা এডুকেশ্যন কোৱালিফিকেশ্যন থাকিব চাৰ্টিফিকেট সেইবোৰ আপোনালোকে ছিংগল PDF ফাইলত আপলোড কৰিব লাগিব ঠিক আছে ছিংগল PDF ফাইলত আপলোড কৰিব লাগিব ঠিক আছে মানে গম পাইছে সকল এপ্লাই কৰাৰ সময়ত কি কি চাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব সেইবোৰ আপোনালোকক মই জনাই দিছোঁ তো আপোনালোকে ফৰ্মখন প্ৰপাৰলি কেনেকৈ ফিল আপ কৰিব সেই মই আপোনালোকক জনাই দি আছোঁ ইয়াত আপোনালোকে চাব পাৰিব যে এনেকৈ তলফালে যাব ঠিক আছে ইয়াত চাব পাৰিব যে আপোনালোকৰ কি বিচৰা হৈছে ঠিক আছে মিনছ ইয়াত কি কৈছে আধাৰ ডিটেইলছ অফ দ্য এপ্লিকেণ্ট তো আধাৰ কাৰ্ডৰ ডিটেইলছ ইয়াত দিব লাগিব ঠিক আছে ইয়াত কি কৈছে আধাৰ ডিটেইলছ অফ এপ্লিকেণ্ট তো আপোনালোকৰ আধাৰ কাৰ্ডৰ ডিটেইলছ ইয়াত দিব লাগিব ঠিক আছে ফাৰ্ষ্ট কি কৰিব লাগিব ইয়াত চাব পাৰিব যে আপোনালোকৰ যিটো আধাৰ কাৰ্ডৰ নম্বৰ ইয়াত দিব ক্লিয়াৰ হ'ল আপোনালোকৰ যদি ষ্টেট অলৰেডি চিলেক্ট কৰা আছে তো চিলেক্ট কৰিব নালাগে অট'মেটিকলি চিলেক্ট হৈ যাব সেকেণ্ড কি হ'ল ইয়াত চাব আপোনালোকে যে আধাৰ কাৰ্ডৰ যিটো নাম দি আছে আপোনালোকৰ আধাৰ কাৰ্ডত যেনেকৈ নাম দি আছে তেনেকৈ আপোনালোকে এইটো পুৰাত ফিল কৰি দিব ক্লিয়াৰ হ'ল ইমানলৈকে তাৰপিছৰ ফালে যাব ইয়াত আপোনালোকে চাব পাৰিব যে কি কৈছে তেওঁলোকে যে এপ্লিকেণ্ট ডিটেইলছ আপোনালোকৰ নিজৰ ডিটেইলছ দিব কৈ আছে ঠিক আছে আপোনালোকে চাব যে ইয়াত আপোনালোকৰ নাম ঠিক আছে তাৰপিছত আপোনালোকৰ ইয়াত জেণ্ডাৰ চিলেক্ট কৰিব ঠিক আছে জেণ্ডাৰ কি হয় আপোনালোকে মেল ফিমেল আদাৰ কেটেগৰী যি হয় চিলেক্ট কৰিব তাৰপিছত আপোনালোকে চাব পাৰিব যে ইয়াত আপোনালোকৰ মোবাইল নম্বৰ আপোনালোকৰ নিজৰ মোবাইল নম্বৰটো দিব তাৰপিছত আপোনালোকৰ ইমেইল ID ইয়াত আপোনালোকৰ ইমেইল ID
আৰু আপোনালোকে চাব যে ইয়াত আপোনালোকৰ দেউতাকৰ নাম দিব ঠিক আছে মানে ক্লিয়াৰ হ'ব বন্ধুসকল এইটো আপোনালোকে এনেকৈ ফিল কৰি দিব তাৰপিছত আপোনালোকে চাব যে পাৰ্চনেল ইনফৰমেশ্যনত আপোনালোকে আকৌ কি কৰিব লাগিব আপোনালোকৰ জেণ্ডাৰ আপোনালোকৰ পাছপোৰ্ট সাইজ এখন ফটো আপলোড কৰিব ইয়াত ঠিক আছে মানে ক্লিয়াৰ হ'ল তাৰপিছত আপোনালোকৰ দেউতাকৰ নাম ইয়াত ফিল কৰিব তাৰপিছত আপোনালোকৰ জন্মৰ চন ইয়াত ফিল কৰিব ঠিক আছে মানে ক্লিয়াৰ হ'ল তাৰপিছত আপোনালোকৰ মাকৰ নাম ইয়াত ফিল কৰিব আপোনালোকৰ কাষ্ট কি হয় সেই সিলেক্ট কৰিব ঠিক আছে তো ইয়াত সিলেক্ট কৰাৰ লগে লগে ইয়াত কাষ্টবোৰ মুকলি হ'ব জেনেৰেল OBC SC ST B STH যি হয় ইয়াত সিলেক্ট কৰি ল'ব ঠিক আছে মানে ক্লিয়াৰ হ'ল তাৰপিছত ইয়াত চাব যে ইয়াত কি কৈছে হাজবেণ্ড নেম হাজবেণ্ড ছোৱালী বিয়া হোৱা হয় তেওঁলোকে ইয়াত হাজবেণ্ড নেম দিব পাৰিব নহ'লেতো নালাগে কাৰণ যিবোৰ ষ্টাৰ মাৰ্ক দিয়া আছে এনেকৈ ধৰণৰ ষ্টাৰ মাৰ্ক দিয়া আছে সেইবোৰ আপোনালোকে ফিল কৰিব লাগিব মানে ক্লিয়াৰ হ'ল তাৰপিছত আপোনালোকে ইয়াত কণ্টেক্ট নম্বৰটো দিব ঠিক আছে তাৰপিছত ইয়াত চাব যে এক্স সাৰ্ভিসমেন আপোনালোকৰ যদি বৰ্তমান এক্স সাৰ্ভিসমেন হৈ আছে yes no দিব পাৰিব ইমেইল ক্লিয়াৰ হ'ল তাৰপিছত আপোনালোকৰ ইমেইল আইডি দিব নালাগে যদি আপোনালোকে দিব বিচাৰিছে দিব পাৰিব নহ'লেতো নালাগে কাৰণ ষ্টাৰ মাৰ্ক দিয়াকেইটা আপোনালোকে ফিল কৰিব লাগিব সেইবোৰ দিব লাগিব ঠিক আছে তাৰপিছত আপোনালোকৰ ৰিলিজনটো সিলেক্ট কৰিব মেৰিটেল ষ্টেটাছ কি হয় আপোনালোকে ইয়াত সিলেক্ট কৰিব অকুপেশ্যন কি হয় এইটো সিলেক্ট কৰিব তাৰপিছত আপোনালোকে চাব পাৰিব যে ইয়াতে তেওঁলোকে কি কৈছে ইউনিক আইডেন্টিফিকেশ্যন টাইপত আপোনালোকে সিলেক্ট কৰাৰ লগে লগে চাব যে ড্ৰাইভিং লাইচেন্স পাছপোৰ্ট ভোটাৰ আইডি কাৰ্ড দিব পাৰিব বিশেষকৈ আমাৰ বহুতো ল'ৰা ছোৱালীৰ হাতত ড্ৰাইভিং লাইচেন্স পাছপোৰ্ট নাই তেনে তেওঁলোকে ভোটাৰ আইডি কাৰ্ডখন দিব পাৰিব ঠিক আছে যদি আপোনালোকে ভোটাৰ আইডি কাৰ্ড সিলেক্ট কৰে দেন আপোনালোকে ইয়াত চাব যে ইউনিক আইডেন্টিফিকেশ্যন নম্বৰ তো ভোটাৰ আইডি কাৰ্ডৰ যিটো নম্বৰ হয় ইয়াত আপোনালোকে ফিল আপ কৰিব লাগিব মানে ক্লিয়াৰ হ'ল তাৰপিছত আপোনালোকে চাব যে আপোনালোকৰ গাত কিবা যদি দুখ থাকে কিবা মাৰ্ক থাকে আইডেন্টিফিকেশ্যন মাৰ্ক সেই মাৰ্কটো আপোনালোকে ইয়াত মেনশ্যন কৰিব লাগিব যদি কিবা মাৰ্ক থাকে তেনেহ'লে মেনশ্যন কৰিব নহ'লে ইয়াত আপোনালোকে নীল বুলি ফিল কৰিব পাৰিব মানে ক্লিয়াৰ হ'ল তাৰপিছত আপোনালোকে চাব পাৰিব যে ইয়াতে ফিজিকেল এট্ৰিবিউট তো আপোনালোকৰ হাইট ৱেট আই চেষ্ট এইবোৰ যদি দিব বিচাৰিছে তেনে দিব পাৰিব নহ'লে এইবোৰ নালাগে কাৰণ কিয় মই আপোনালোকক আগতে জনাইছোঁ যে যিবোৰ ষ্টাৰ মাৰ্ক দিয়া আছে সেইবোৰ আপোনালোকে ফিল কৰিলে হ'ব আৰু যিবোৰ ষ্টাৰ মাৰ্ক দিয়া হোৱা নাই সেইবোৰ ফিল নকৰিলে হ'ব মানে ক্লিয়াৰ হ'ল তাৰপিছত ইয়াত চাব যে PWD কেটেগৰী আপোনালোক PWD কেটেগৰী হয় নে নহয় ইয়াত yes বা no সিলেক্ট কৰিব ক্লিয়াৰ হ'ল ইমানলৈকে বন্ধুসকল তাৰপিছত আপোনালোকে চাব পাৰিব যে এডুকেশ্যন এণ্ড ট্ৰেইনিং ডিটেইলবোৰ আমাক ফিল কৰিব লাগিব তো এই ডিটেইলবোৰ বহুতেই ফিল কৰিব পৰা নাই তেওঁলোকে মোক কমেণ্ট কৰি সুধিছে যে তেওঁলোকে বহুত দিনৰ পৰা ট্ৰাই কৰি আছে চেম প্ৰব্লেম দেখুৱাই আছে তেওঁলোকৰ কি হয় যে এই অপশ্যনকেইটা তেওঁলোকৰ শ্ব' নহয় এটা আপোনালোকে চাব যে হায়েষ্ট এডুকেশ্যন লেভেল হায়েষ্ট এক্সামিনেশ্যন পাছ কাৰোবাৰ এই অপশ্যনকেইটা শ্ব' নহয় ঠিক আছে আৰু কাৰোবাৰ এই অপশ্যনকেইটা চিলেক্ট নহয় কিয় কাৰণ নহয় মই আপোনালোকক জনাই দি আছোঁ আপোনালোকে চাব যে যেহেতু আপোনালোকে ফৰ্মখন ফিল আপ কৰিছে ফিল আপ কৰাৰ সময়ত যদি আপোনালোকে টাইম বহুতো লগাই দিছে তেতিয়াহ'লে কি হয় এই ছাইটটো কি হয় যিটো ছেশ্যন হয় এটা ছেশ্যন থাকে সময় থাকে এপ্লাই ফিল আপ কৰা এটা ছেশ্যন থাকে এটা সময় থাকে সেই সময়টো যদি পাৰ হৈ যায় তেনেহ'লে আপোনালোকৰ এই চিলেক্ট অপশ্যনটো আপোনালোকে অন নহ'ব সময়ত জলদিকৈ ফিল কৰিব যাতে আপোনালোকৰ পিছত গৈ আপোনালোকে এই চিলেক্ট অপশ্যনবোৰ অ'পেন হয় এইটো কথা মনত ৰাখিব কাৰোবাৰ কি হৈ আছে যে এই অপশ্যনটো শ্ব'য়ে কৰা নাই মিনছ দেখুওৱা নাই তেওঁলোকক এপ্লাই কৰাৰ সময়ত তেওঁলোকে প্ৰব্লেম পাই আছে মোক কমেণ্ট কৰি সুধিছে তো মই তেওঁলোকক এটা কথা জনাই দিব বিচাৰিছোঁ যে আপোনালোকে যদি দিনত ট্ৰাই কৰিব বিচাৰিছে বা দিনত এপ্লাই কৰিব বিচাৰিছে দিনত হয়তো আপোনালোকৰ তাত নেট শ্ল' হ'ব পাৰে সেইকাৰণে এই অপশ্যনবোৰ শ্ব' কৰা নাই তো আপোনালোকে এটা কাম কৰিব ৰাতি ট্ৰাই কৰিব যোনবোৰত এই অপশ্যনকেইটা শ্ব' কৰা নাই তেওঁলোকে ৰাতি ট্ৰাই কৰিব পাৰে ৰাতি এই অপশ্যনকেইটা শ্ব' কৰিব পাৰে কাৰণ ৰাতি RTPSৰ ছাইটটো ফ্ৰী থাকে ইমানলৈ গম পাইছে ফ্ৰেণ্ডছ তো আপোনালোকে আৰু এটা কথা মই আপোনালোকক জনাই দি আছোঁ যে আপোনালোকে এডুকেশ্যন এণ্ড ট্ৰেইনিং ডিটেইলবোৰ ভালকৈ ফিল কৰিব লাগিব কেনেকৈ ফিল কৰিব মই আপোনালোকক জনাই দি আছোঁ কাৰণ বহুতে অলৰেডি ফিল কৰি লৈছে যদি তেওঁলোকে এনেকুৱা ধৰণৰ ভুল কৰিছে তেনেহ'লে আগতেও প্ৰব্লেম হ'ব পাৰে তো কেনেকৈ ফিল কৰিব মই আপোনালোকক জনাই দি আছোঁ ইয়াত আপোনালোকে চাব পাৰিব যে তেওঁলোকে কি কৈছে হায়েষ্ট এডুকেশ্যন লেভেল ঠিক আছে এতিয়া মই অনুমানিক ধৰি লওঁ যে মই ক্লাছ 10 লৈকে পঢ়িছোঁ তো ক্লাছ 10 লৈকে মোৰ হায়েষ্ট এডুকেশ্যন লেভেল হয় মই হাই ছেকেণ্ডেৰীলৈকে পঢ়া নাই গ্ৰেজুৱেশ্যনলৈকে পঢ়া নাই দেন মই গ্ৰেজুৱেশ্যনটো চিলেক্ট নকৰোঁ অনলি ফৰ ক্লাছ 10 চিলেক্ট কৰিম তো হাই এডুকেশ্যন লেভেলটো চিলেক্ট কৰাৰ পিছত তাৰপিছত আহি যাব কি এটা আপোনালোকে চাব পাৰিব যে হায়েষ্ট এক্সামিনেশ্যন পাছ তো মই যদি মেট্ৰিকলৈকে পঢ়িছোঁ মই মেট্ৰিকলৈকে পাছ কৰিছোঁ হাই ছেকেণ্ডেৰীলৈকে পাছ কৰা নাই দেন মই হাই ছেকেণ্ডেৰীলৈকে এনেকৈ এইটো ফিল কৰিম সেইটো কথা এটা ডাঙৰ বিষয় আপোনালোকে কি কৰিব যে যদি আপোনালোকে মেট্ৰিকলৈকে পঢ়িছে ইয়াত আপোনালোকে চাব মই দেখুৱাই দি আছোঁ দেন মই চিলেক্ট কৰিছোঁ যে ক্লাছ 10 চিলেক্ট কৰিছোঁ আপোনালোকে হায়েষ্ট লেভেল যিটো হয় সেইটো মই ক্লাছ 10 চিলেক্ট কৰিছোঁ ঠিক আছে এতিয়া মই হায়েষ্ট এক্সামিনেশ্যন পাছ কোনটো কি চিলেক্ট কৰিম ইয়াত চাওক মই যেতিয়া চিলেক্টত ক্লিক কৰিম
ৰ'ব মই এতিয়া ছিলেক্টত ক্লিক কৰিম এটা অনলি ফৰ এটা অপশ্যন খোল খালে 10 পাছ ঠিক আছে কাৰণ মই 10 পাছৰ ওপৰত মই যোৱাই নাই ঠিক আছে তো মোৰ কি হৈছে অনলি ফৰ 10 পাছ ইয়াত আহি গৈছে ঠিক আছে তো মই যদি ইয়াত হাইয়েষ্ট এডুকেশ্যন লেভেলত ঠিক আছে এইটো ডখত মই যদি কি সিলেক্ট কৰোঁ মই যদি হাইয়েষ্ট ছেকেণ্ডেৰী সিলেক্ট কৰোঁ ঠিক আছে মিনছ ইয়াত আপোনালোকে চাব পাৰিব যে 12 পাছ সিলেক্ট কৰাৰ লগে লগে আপোনালোকে চাব যে এইটো হাইয়েষ্ট এক্সামিনেশ্যন পাছ ঠিক আছে এতিয়া আপোনালোকে ইয়াত যেতিয়া সিলেক্ট কৰিব সিলেক্ট কৰাৰ লগে লগে ইয়াত আপোনালোকে চাব যে 12 পাছৰ ৰিজাল্টকেইটা আহি গৈছে তো আপোনালোকে হাই ছেকেণ্ডেৰীলৈকে পঢ়িছে হাই ছেকেণ্ডেৰী ষ্ট্ৰীম থাকে যেনে ইয়াত চাওক আৰ্টছ কমাৰ্চ ছায়েন্স আপোনালোকে কোনটো ষ্ট্ৰীমলৈকে পঢ়িছে সেইটো ইয়াৰ পৰা সিলেক্ট কৰিব মই যেনে এটা আৰ্টছ সিলেক্ট কৰিছোঁ ঠিক আছে সিলেক্ট কৰাৰ লগে লগে আপোনালোকে চাব যে আৰু এটা পইণ্ট আছে ইয়াত আপোনালোকে ভালকৈ বুজি লওক এপ্লাই কৰাৰ সময়ত যাতে আপোনালোকে ভুল নকৰে এইটো তো আৰু এটা পইণ্ট আছে ইয়াত আপোনালোকে চাব যে এডুকেশ্যন কোৱালিফিকেশ্যন এক্সামিনেশ্যন পাছ ঠিক আছে নে ইয়াত কি কৈছে এক্সামিনেশ্যন পাছ যেহেতু মই ইয়াত হাইয়েষ্ট কোৱালিফিকেশ্যন যিটো লেভেল দিছিলোঁ সেইটো দিছোঁ 12 হাইয়েষ্ট এক্সামিনেশ্যন পাছ যিহেতু দিছোঁ কি দিছোঁ 12 তো 12 যিহেতু দিছোঁ দেন হাইয়েষ্ট ইয়াত দিব এক্সামিনেশ্যন পাছ তো আমি ইয়াতে মাৰ্কবোৰ বহুৱাই দিব লাগে ঠিক আছে ক্লিয়াৰ হ'ল তো মাৰ্কবোৰ কেনেকৈ বঢ়াই দিব আপোনালোকে চাব যে ইয়াত প্লিজ সিলেক্ট কৰা এটা অপশ্যন আছে ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনালোকে চাব যে আমি যিহেতু সিলেক্ট কৰিছিলোঁ কি হাই ছেকেণ্ডেৰী সিলেক্ট কৰিছোঁ তো আমি মেট্ৰিকৰ পিছতে হাই ছেকেণ্ডেৰী পাম দেন আমি ফাৰ্ষ্ট কি সিলেক্ট কৰিম মেট্ৰিক ঠিক আছে মানে ক্লিয়াৰ হ'ল মেট্ৰিক সিলেক্ট কৰাৰ পিছত আপোনালোকে চাব পাৰিব যে ইয়াত কি কৈছে যে মেট্ৰিকত কোনটো ডিভিজন পাইছে তাৰপিছত আপোনালোকে চাব পাৰিব যে আপোনালোকৰ ছাবজেক্ট কি তাৰপিছত আপোনালোকে চাব পাৰিব যে কোনটো বৰ্ডৰ পৰা পাছ কৰিছে তাৰপিছত আপোনালোকে চাব যে কোনটো কলেজ স্কুলৰ পৰা পাছ কৰিছে ডেট অফ পাছিং কোনটো ইয়াৰ পৰা পাছ কৰিছে তাৰপিছত আপোনালোকে চাব পাৰিব যে কোনটো ডিভিজন পাইছে ইয়াতে চাব যে কোনটো ডিভিজন ইয়াত আপোনালোকে চাব যেতিয়া সিলেক্ট কৰিব শেষৰ যিটো অপশ্যনটোত কোনটো ডিভিজন পাইছে ফাৰ্ষ্ট নে ছেকেণ্ড নে থাৰ্ড ইয়াত সিলেক্ট কৰি ল'ব সিলেক্ট কৰি কি হ'ল যে ক্লাছ 10ৰ ডিটেইলছবোৰ ফিল হৈ গ'ল ঠিক আছে তাৰপিছত আমি যিহেতু 12লৈকে হাইয়েষ্ট এডুকেশ্যন লেভেল দিছোঁ তেনেহ'লে ইয়াত আপোনালোকে চাব যে প্লাছ চিন এটা দিয়া আছে চাইছেনে প্লাছ চিন এই প্লাছ চিনটো আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে বেলেগ এটা টেব অ'পেন হ'ব তো বন্ধুসকল কেয়াৰফুলি শুনিব কাৰণ এপ্লাই কৰাৰ সময়ত এনেকুৱা ধৰণৰ ভুল নকৰে যাতে সেইকাৰণে মই ভিডিঅ'টো লৈ আহিছোঁ তো ইয়াত আপোনালোকে চাব পাৰিব যে সিলেক্ট অপশ্যনটো আছে চাইছেনে তো ইয়াত কি কৰিব সিলেক্টত ক্লিক কৰাৰ লগে লগে আপোনালোকে হাইয়েষ্ট কোৱালিফিকেশ্যন কি লৈছে সেইটো ইয়াত এনেকৈ সিলেক্ট কৰি ল'ব মই যাতে কি লৈছিলোঁ হাইয়েষ্ট লৈছিলোঁ হাইয়েষ্ট কোৱালিফিকেশ্যন কি লৈছিলোঁ আমি ক্লাছ 12 হাই ছেকেণ্ডেৰী আৰ্টছ লৈছিলোঁ তেনেকুৱা সিলেক্ট কৰি দিম তো সিলেক্ট কৰাৰ লগে লগে সেই বস্তুটোত আপোনালোকৰ যি আছে সকলোবোৰ ইয়াত ফিল কৰি যাব ছাবজেক্ট ডিভিজন বৰ্ড স্কুল তাৰপিছত কোনটো বছৰত পাছ কৰিছে ৰেচিঅ' নম্বৰ তাৰপিছত আপোনালোকে চাব পাৰিব যে ইয়াত আপোনালোকে কিমান নম্বৰ পাইছে আৰু ইয়াত শেষত আপোনালোকে ডিভিজনটো সিলেক্ট কৰিব কোনটো ডিভিজন পাইছে সেই ক্লিয়াৰ হ'ল ইয়াত ঠিক আছে তো মই ইয়াত হাই ছেকেণ্ডেৰীলৈকে আপোনালোকক বুজাই দিছোঁ ঠিক আছে তো মই ইয়াত চাওক যে মই ইয়াত কি কৰিম হাইয়েষ্ট এডুকেশ্যন লেভেল কি কৰিম যে মই ইয়াত সিলেক্টত ক্লিক কৰিম আকৌ তো মই ইয়াত কি কৰিম গ্ৰেজুৱেট ল'ম এতিয়া মই কি লৈছোঁ গ্ৰেজুৱেট যদি মই হাইয়েষ্ট লওঁ তো মই যদি হাইয়েষ্ট এডুকেশ্যন কোৱালিফিকেশ্যন গ্ৰেজুৱেট লওঁ দেন আপোনালোকে চাব যে ইয়াত হাইয়েষ্ট এক্সামিনেশ্যন পাছ দেখুৱাই দি আছে ঠিক আছে তো হাইয়েষ্ট এক্সামিনেশ্যন পাছ আমি কি দিব লাগে যিহেতু মই গ্ৰেজুৱেশ্যনলৈকে পঢ়িছোঁ তো গ্ৰেজুৱেশ্যনে সিলেক্ট কৰিম আপোনালোকে ইয়াত যেতিয়া সিলেক্ট কৰিব সিলেক্ট কৰাৰ লগে লগে ইয়াত অপশ্যনকেইটা খোল খাব বহুতে গ্ৰেজুৱেশ্যন BA কৰে BA পৰা কৰে বহুতৰ বেলেগ আছে তো কোনোবাই BBA কৰে কোনোবাই BBM কৰে কোনোবাই BBS কৰে কোনোবাই BCA কৰে তো আপোনালোকৰ যি আছে কেটেগৰী সেই কেটেগৰীটো আপোনালোকে সিলেক্ট কৰিব বহুতে BCom কৰে BDS কৰে বিডান্স কৰে তো যেনেকৈ যি আছে এইবোৰ সিলেক্ট কৰিব ঠিক আছে মই যিহেতু BA বেচেলৰ অফ আৰ্টছ সিলেক্ট কৰিছোঁ ক্লিয়াৰ হ'ল এইটো মই হাইয়েষ্ট এক্সামিনেশ্যন পাছ যিহেতু মই গ্ৰেজুৱেশ্যনলৈকে পঢ়িছোঁ দেন মই গ্ৰেজুৱেশ্যন পিছত মই পঢ়া নাই তো মই হাইয়েষ্ট এক্সামিনেশ্যন পাছ কি সিলেক্ট কৰিছোঁ BA সিলেক্ট কৰিছোঁ আৰু হাইয়েষ্ট এডুকেশ্যন লেভেল কি সিলেক্ট কৰিছোঁ গ্ৰেজুৱেট সিলেক্ট কৰিছোঁ ক্লিয়াৰ হ'ল তোমালোকে তো মই ইয়াত কি কৰিম এতিয়া চাব যে এক্সামিনেশ্যন পাছ তো আমি মেট্ৰিক পাছ কৰাৰ পিছত হাই ছেকেণ্ডেৰী পাছ কৰাৰ পিছতহে গ্ৰেজুৱেট পাছ কৰোঁ ঠিক আছে তাৰপিছত MA তাৰপিছত PhD নেট যি হয় আপোনালোকৰ B.Ed তো ফাৰ্ষ্ট আমি কি সিলেক্ট কৰিব লাগিব ইয়াত প্ৰথম যিটো এক্সামিনেশ্যন পাছ প্ৰথম আমি কি পাছ কৰিছিলোঁ মেট্ৰিক আপোনালোকে মেট্ৰিকটো ইয়াত সিলেক্ট কৰি ল'ব ক্লাছ 10 পাছ শেষ হ'ল এটা আপোনালোকে ক্লাছ 10ৰ যি ডিটেইলছ আছে সকলোবোৰ ফিল কৰিব লাগিব এটা আপোনালোকে ক্লাছ ডিভিজন ছাবজেক্ট তাৰপিছত আপোনালোকৰ বৰ্ড কোনটো বৰ্ডৰ পৰা পাছ কৰিছে তাৰপিছত আপোনালোকৰ স্কুল ইনষ্টিটিউটৰ নাম তাৰপিছত আপোনালোকৰ ডেট অফ ইয়াৰ পাছিং কোনটো বছৰত পাছ কৰিছে আৰু আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো
আপোনালোকৰ ৰেচন কাৰ্ডত যিটো নম্বৰ দিয়া আছে সেই নম্বৰটো তাৰপিছত আপোনালোকে ইয়াত চাব যে আপোনালোকে কিমান নম্বৰ পাইছে আৰু কোনটো ডিভিজন পাইছে ইয়াত শেষত চিলেক্ট কৰি ল'ব শেষ কিমানলৈকে গম পাইছে তাৰপিছত 10 পিছত কি হয় 10 পিছত কি আহে ক্লাছ 12 ক্লাছ 12 কাৰণে আপোনালোকে কি চিলেক্ট কৰিব ক্লাছ 12 কিহৰ পৰা পাছ কৰিছে চাব পাৰিব আৰ্টছ কমাৰ্চ ছায়েন্স যি হয় চিলেক্ট কৰি ল'ব চিলেক্ট কৰিব সেম পদ্ধতিত আপোনালোকে এইবোৰ ফিল কৰি যাব ক্লাছ ডিভিজন সাবজেক্ট বোৰ্ড ইনষ্টিটিউশ্যন কলেজ স্কুল নাম ডেট অফ পাছিং ৰেচন নম্বৰ আৰু শেষত ইয়াত চাব কিমান নম্বৰ পাইছে আৰু ইয়াত আপোনালোকে সিলেক্টত কোনটো ডিভিজন পাইছে সিলেক্ট কৰি ল'ব এইটো শেষ হৈ গ'ল তাৰপিছত কি কৰিব হাই ছেকেণ্ডাৰী পিছত কি হয় গ্ৰেজুৱেশ্যন তো যিহেতু আমি হাইয়েষ্ট এডুকেশ্যন লেভেল আমি কি সিলেক্ট কৰিছিলোঁ গ্ৰেজুৱেশ্যন তো গ্ৰেজুৱেশ্যনৰ কাৰণে গ্ৰেজুৱেশ্যন ডিটেইলবোৰ ফিল কৰিব লাগিব তো ইয়াৰ কাৰণে আপোনালোকে কি কৰিব ইয়াত আপোনালোকে চাব যে ইয়াত এটা প্লাছ চিন দিয়া আছে পুনৰবাৰ এটা প্লাছ চিন দিয়া চাইছেনে এটা প্লাছ চিন দিয়া আছে তো এই প্লাছ চিনত ক্লিক কৰি দিব ক্লিক কৰাৰ লগে বেলেগ এটা টেব খোল খাব তো আপোনালোকে কি কৰিব ইয়াত সিলেক্ট চাইছেনে সিলেক্টত ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে আমি কি সিলেক্ট কৰিছিলোঁ হাইয়েষ্ট এডুকেশ্যন কোৱালিফিকেশ্যন কি সিলেক্ট কৰিছিলোঁ BA বিয়েৰ পিছতো ভাগ আছে মই আগতো জনাইছোঁ যে BA তো বহুত ভাগ আছে আপোনালোকে কোনটো ষ্ট্ৰীমত আপোনালোকে BA কৰিছে সেই ষ্ট্ৰীমবোৰ আপোনালোকে ইয়াত পাই যাব BCom কৰিছে নে BA বেচেলৰ অফ আৰ্টছ কৰিছে ইয়াত সিলেক্ট কৰি ল'ব এনেকৈ ইয়াত সিলেক্ট কৰি দিব সিলেক্ট কৰাৰ লগে লগে ইয়াত সেম প্ৰচেছত এইবোৰ ফিল কৰি দিব বোৰ্ড ঠিক আছে ফাৰ্ষ্ট কি সিলেক্ট কৰিব ক্লাছ ডিভিজন সাবজেক্ট ঠিক আছে তাৰপিছত বোৰ্ডটোৰ নাম তাৰপিছত আপোনালোকে স্কুল কলেজ বা ইনষ্টিটিউশ্যনৰ নাম ঠিক আছে যি হয় মানে ডেছ দিয়া থাকিলে মানে যি হয় এইটো সিলেক্ট ফিল কৰিব মিনছ এনেকুৱা ধৰণৰ ডেছ দিয়া আছে ডেছ দিয়া থাকিলে মিনছ যি হয় সেইটোৱে ফিল কৰিব ঠিক আছে তাৰপিছত ইয়াতে ডেট অফ পাছিং কোনটো বছৰত পাছ কৰিছে ৰেচন নম্বৰ তো আপোনালোকে এনেকৈ ফিল কৰি দিব ঠিক আছে শেষ হ'ল ক্লিয়াৰ হ'ল ইয়াত আপোনালোকে এনেকৈ ফিল কৰিব এডুকেশ্যন যেহেতু বহুতে অলৰেডি ফিল কৰিছে যদি তেওঁলোকে এনেকৈ ফিল কৰা নাই তেনেহ'লে প্ৰব্লেম হ'ব পাৰে তো এনেকুৱা ধৰণে আপোনালোকে ফিল কৰি ল'ব ঠিক আছে এতিয়া আপোনালোকে এপ্লাই কৰিব ফৰ্মখন ধুনীয়াকৈ ফিল কৰিব ঠিক আছে যাতে ভৱিষ্যতত একো প্ৰব্লেম নহয় আপোনালোকৰ ঠিক আছে ইমানলৈকে ক্লিয়াৰ হ'ল তো তাৰপিছত আপোনালোকে চাব যে এই সকলোবোৰ ফিল কৰাৰ পিছত তাৰপিছত আহি গ'ল আদাৰ কোৱালিফিকেশ্যন ট্ৰেইনিং কোৰ্চ যদি আপোনালোকৰ তাত আদাৰ কোৱালিফিকেশ্যন কিবা থাকে তেনেহ'লে ফিল কৰিব পাৰিব নহ'লেতো নালাগে কাৰণ আমি কৈছোঁ যে ষ্টাৰ মাৰ্ক দিয়াকেইটাই ফিল কৰিব পাৰিব যদি আপোনালোকৰ তাত আদাৰ কোৱালিফিকেশ্যন এণ্ড ট্ৰেইনিং কোৰ্চেছ কিবা আছে তেনেহ'লে আপোনালোকৰ চাৰ্টিফিকেট নম্বৰ কোনটো ডেটত ইছ্যু হৈছে কোনটো কিমান মাহত কৰিছে ডেট অফ পাছিং এইবোৰ সকলোবোৰ ফিল কৰিব লাগিব ক্লিয়াৰ ইমানলৈকে স্কিল কোৱালিফিকেশ্যন তো বহুতৰ স্কিল কোৱালিফিকেশ্যন থাকে তেওঁলোকে স্কিল কিহৰ ওপৰত আছে এই সকলোবোৰ ইয়াত তেওঁলোকে ফিল কৰিব পাৰিব একো প্ৰব্লেম নাই কিন্তু যদি আপোনালোকে ফিল কৰিব নিবিচাৰিছে ফিল নকৰিলেও হ'ব কাৰণ আমি ইয়াত চাইছোঁ যে ষ্টাৰ মাৰ্ক দিয়া হোৱা নাই ক্লিয়াৰ হ'ল ইমানলৈকে তাৰপিছত ৱাৰ্ক এক্সপিৰিয়েঞ্চ কি কামত আপোনালোকৰ এক্সপিৰিয়েঞ্চ আছে আপোনালোকে ইয়াত মেনশ্যন কৰিব পাৰে ঠিক আছে তো ইয়াত আপোনালোকে মেনশ্যন কৰিব হ'লে ইয়াত যি আছে সকলোবোৰ ফিল কৰিব লাগিব ঠিক আছে তো কোনটো ছেক্টৰত আপোনালোকে কাম কৰিছে সেই ছেক্টৰটোৰ নাম কি ইয়াত তেওঁলোকে চিলেক্ট কৰাৰ লগে লগে ইয়াত আপোনালোকে সকলোবোৰ ফিল কৰিব পাৰিব ফৰ্মখন ঠিক আছে ইমানলৈকে গম পাইছে যদি আপোনালোকৰ কিবা ৱাৰ্ক এক্সপিৰিয়েঞ্চ নাই নিদিলেও হ'ব ঠিক আছে ইমানলৈকে তাৰপিছত হ'ল কাৰেণ্ট এমপ্লয় ষ্টেটাছ ঠিক আছে বৰ্তমান আপোনালোকৰ এমপ্লয় ষ্টেটাছ ঠিক আছে যিহেতু মই ইয়াত যেতিয়া চিলেক্ট কৰোঁ ইয়াত যেতিয়া চাব চিলেক্ট অপশ্যন প্লিজ চিলেক্টত যেতিয়া ক্লিক কৰিম ক্লিক কৰাৰ লগে লগে বৰ্তমান আপোনালোকে এমপ্লয়ড হৈ আছে নে নাই ইয়াত চাওক বহুতে এপ্ৰেণ্টিছত কাম কৰি আছে বৰ্তমান কোনোবাই আছে এমপ্লয়ড ফুল গভৰ্ণমেণ্টক কোনোবাই ফুল গভৰ্ণমেণ্টত কাম কৰি আছে মিনছ গভৰ্ণমেণ্ট এমপ্লয় হয় ফুল টাইম কোনোবাই আছে ফুল টাইম প্ৰাইভেট এমপ্লয় হয় কোনোবা আছে ইয়াত চাব ফুল টাইম কণ্ট্ৰেকচুৱেল এমপ্লয় হয় কোনোবাই আছে পাৰ্ট টাইম তো তেওঁলোকে এইটোকৈ চিলেক্ট কৰিব পাৰিব এটা এটাকৈ ঠিক আছে তেওঁলোকে ইয়াৰ পৰা যিকোনো এটা চিলেক্ট কৰিব পাৰিব যিহেতু আপোনালোকে যদি বৰ্তমান এমপ্লয় হৈ আছে যি ছেক্টৰত আপোনালোকে এটাকৈ ইয়াত চিলেক্ট কৰিব পাৰিব যদি আপোনালোকে ছেল্ফ এমপ্লয় হয় দেন ছেল্ফ এমপ্লয় চিলেক্ট কৰিব পাৰিব আৰু যদি আপোনালোকে আনএমপ্লয়ড হয় দেন আনএমপ্লয় চিলেক্ট কৰিব পাৰিব ক্লিয়াৰ ইমানলৈকে তাৰপিছত টোটেল এক্সপেৰিয়েঞ্চ কিবা যদি থাকে তেন দিব নহ'লে এইটো নালাগে ইয়ালৈ গম পাইছে পাৰ্মানেণ্ট এড্ৰেছ আপোনালোকে জানে আপোনালোকৰ যি এড্ৰেছ আছে সকলোবোৰ ফিল কৰিব লাগিব ঠিক আছে ইয়াত আৰু মই একো ক'বলগীয়া নাই মেইন পইণ্টকেইটা আপোনালোকক জনাই দিছোঁ কি কৰিব লাগে তো কমিউনিকেশ্যন এড্ৰেছ ইয়াত চাওক যে আমাৰ পাৰ্মানেণ্ট এড্ৰেছ আৰু কমিউনিকেশ্যন এড্ৰেছ চবৰে ছেইম হয় আৰু বেলেগো হ'ব পাৰে যদি বেলেগ হয় ইয়াত চাওক যে ছেইম এজ পাৰ্মানেণ্ট এড্ৰেছ যদি ছেইম হয় আপোনালোকৰ পাৰ্মানেণ্ট এড্ৰেছ আৰু কমিউনিকেশ্যন এড্ৰেছ যদি ছেইম হয় দেন আপোনালোকে ইয়াত টিক দিব টিক দিয়াৰ লগে লগে আপোনালোকে কমিউনিকেশ্যন এড্ৰেছ ফিল কৰিব নালাগে আৰু যদি ছেইম নহয় দেন আপোনালোকে ইয়াত ফিল কৰিব লাগিব মানে ক্লিয়াৰ হ'ল বন্ধুসকল তাৰপিছত চাব জব প্ৰিফাৰেঞ্চ কিবা দিব বিচাৰিছে কিবা কি স্কিল আছে তেনেহ'লে দিব পাৰিব নহ'লে এইটো নালাগে তাৰপিছত হ'ল লেংগুৱেজ নোজ আপোনালোকে কি লেংগুৱেজ জানে ইয়াত তেওঁলোকে কি কৈছে তিনিটা অপশ্যন দিছে ৰিড ৰাইট স্পীক বোলে কোন লেংগুৱেজত ৰিড ৰাইট স্পীক জানে তেনেহ'লে আপোনালোকে ইয়াতে ফিল কৰি দিব ইয়াত যিটো কোটা চাইছেনে এই কোটাত আপোনালোকে ফিল কৰি দিব আৰু ইয়াত এটা এটাকৈ টিক মাৰ্ক দি দিব ক্লিয়াৰ হ'ল ইমানলৈকে
তাৰপিছত এমপ্লয়মেণ্ট এক্সচেঞ্জ অফিচ ঠিক আছে এমপ্লয়মেণ্ট এক্সচেঞ্জ অফিচ আপোনালোকে যেতিয়া সিলেক্ট কৰিছিলে তো এমপ্লয়মেণ্ট এক্সচেঞ্জ অফিচ ক'ত হয় আপোনালোকৰ কোনটো ডিষ্ট্ৰিক্টত বিলং কৰে সেই ডিষ্ট্ৰিক্টত এটা এমপ্লয়মেণ্ট এক্সচেঞ্জ অফিচ থাকে আপোনালোকৰ ডিষ্ট্ৰিক্ট অনুযায়ী সেই এমপ্লয়মেণ্ট এক্সচেঞ্জৰ নাম ইয়াত আহি যাব অট'মেটিকেলি আৰু সিলেক্টত যেতিয়া ক্লিক কৰিব সেই এমপ্লয়মেণ্ট এক্সচেঞ্জৰ নাম আপোনালোকে পাই যাব ক্লিয়াৰ হৈ মালৈকে শেষত আপোনালোকে কি কৰিব ইয়াত টাৰ্মছ এণ্ড কণ্ডিশ্যন আছে যেতিয়া আপোনালোকে পঢ়িব বিচাৰিছে পঢ়ি পাৰিব ঠিক আছে তাৰপিছত আপোনালোকে স্ক্ৰল ডাউন কৰিব ইয়াত আপোনালোকে চাব যে কি কৰিব লাগে আপোনালোকৰ ইয়াত এগ্ৰি বটম এটা আছে এগ্ৰি বটমত ক্লিক কৰিব তাৰপিছত আপোনালোকৰ এটা সিগনেচাৰ ঠিক আছে ইয়াত এটা সিগনেচাৰ আপলোড কৰিব আৰু শেষত ইয়াত দিয়া আছে ইয়াত চাব যে কেপচাৰ এটা দিয়া আছে ঠিক আছে এই কেপচাৰ আপোনালোকে ইয়াত এণ্টাৰ কৰি পেলাই আপোনালোকে ছাবমিটত ক্লিক কৰি দিব শেষ হ'ল ইমানলৈকে তো ফ্ৰেণ্ড ভিডিঅ'টো ইমানলৈকে আছিলে আপোনালোকে কেনেকৈ নিজৰ এপ্লিকেশ্যন ফৰ্মখন ফিল আপ কৰিব কাৰণ এপ্লাই কৰাৰ সময়ত যদি আপোনালোকে এনেকুৱা ধৰণৰ ভুল কৰে বিশেষকৈ আপোনালোকে চাব যে এডুকেশ্যন যিটো ডিটেইলছবোৰ আপোনালোকে ভালকৈ ফিল আপ কৰিব কাৰণ ইয়াতে বহুতো পাজল লগা আছে মই পইণ্টবোৰ আপোনালোকৰ মাজতে দাঙি ধৰিছোঁ আপোনালোকে এনেকৈ এপ্লাই কৰাৰ সময়ত ফিল আপ কৰি দিব ঠিক আছে ইমানলৈকে ক্লিয়াৰ হ'ল তো বন্ধু বান্ধৱীসকল মই আপোনালোকে নেক্সট প্ৰক্ৰিয়া এটাই থাকি গ'ল আপোনালোকৰ এনেক্সাৰটোত আপোনালোকৰ ডকুমেণ্টবোৰ আপলোড কৰিব সেই ডকুমেণ্টবোৰ কেনেকৈ আপলোড কৰিব মই আগৰ ভিডিঅ'টো জনাইছোঁ তো সেই ভিডিঅ'টো আপোনালোকে এবাৰ চেক কৰি ল'ব তো এপ্লাই কৰাৰ সময়ত কিবা অসুবিধাৰ সন্মুখীন হয় তেনেহ'লে কমেণ্ট কৰি সুধিব পাৰিব মই আপোনালোকৰ কমেণ্টৰ আনচাৰ দিবলৈ চেষ্টা কৰিম বন্ধুসকল এপ্লাই কৰাৰ আগত আপোনালোকৰ যি ডকুমেণ্ট লাগে এই সকলোবোৰ আগত ৰেডি কৰি ল'ব যাতে আপোনালোকে এপ্লাই কৰাৰ সময়ত কিবা প্ৰব্লেম নহয় তো ৰেডি কৰাৰ কাৰণে আপোনালোকে কি কৰিব আপোনালোকৰ যিবোৰ ডকুমেণ্ট হয় এই ডকুমেণ্টবোৰ কি কৰিব পাৰিব ছিংগল PDF ফাইলত বনাই ল'ব আজিকালি বহুতো এপ পোৱা যায় প্লে ষ্ট'ৰত এই প্লে ষ্ট'ৰৰ পৰা এটা এপ ডাউনলোড কৰি পেলাই এই ডকুমেণ্টবোৰ PDF ফাইলত কনভাৰ্ট কৰি ল'ব পাৰিব কনভাৰ্ট কৰি আপোনালোকে এপ্লাই কৰাৰ সময়ত এই সকলোবোৰ আপলোড কৰিব পাৰিব আৰু আপোনাক জনাই দিওঁ যে আপোনালোকে যিবোৰ ডকুমেণ্ট আপলোড কৰিব PDF হওক ঠিক আছে PDF হওক JPG হওক কিন্তু তাৰ যিটো চাইজ হ'ব সকলো ডকুমেণ্ট এটা চাইজ থাকে তাৰ যিটো চাইজ হ'ব চাইজটো 1 MBতকৈ কম হ'ব লাগে ঠিক আছে 1 MBতকৈ কম হ'ব লাগিব 1 MBত বেছি হ'লে আপোনালোকে আপলোড কৰিব নোৱাৰিব সেই কথা আপোনালোকক মই জনাই দি আছোঁ আকৌ ঠিক আছে আপোনালোকে যিবোৰ ডকুমেণ্ট আপলোড কৰিব সেই ডকুমেণ্টবোৰৰ চাইজ 1 MBতকৈ বেছি হ'ব নালাগে 1 MBতকৈ কম হ'লে আপলোড কৰিব পাৰিব ইমানলৈকে ক্লিয়াৰ হ'ব বন্ধুসকল তো ভিডিঅ'টো ইমানলৈকে আছিলে সকলোকে চোৱাৰ কাৰণে ধন্যবাদ জনাইছোঁ জয় অসম